নমস্কাৰ, মই এগৰাকী অংগনবাদী কৰ্মী। মই মোৰ অংগনবাদী কেন্দ্ৰত শিশুসকলৰ লগত কেনেকৈ সৰস্বতী পূজা পাতিলোঁ আপোনালোকে চাওকচোন। ভাল লাগিলে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব। মই মহামূৰ্খ, একো নিয়ম নীতি নাজানো।
তথাপিতো মোৰ শিশুসকলৰ লগত মই নিজে যিটো শুদ্ধ বুলি ভাবিছোঁ, মোৰ অভিভাৱকসকলৰ লগত মিলি সৰস্বতী পূজা এনেদৰে পাতিলোঁ। মোৰ শিশুসকলতকৈ মোৰ কাৰণে আৰু কোনো ডাঙৰ নহয়। ইহঁতক সন্তুষ্ট কৰা মানেই ভগৱান সন্তুষ্ট হোৱা বুলি মই ভাবোঁ। চাহকণ খাবি চবে দেই। শেষত সৰস্বতী আয়ে যেন আমাৰ কণ কণ শিশুসকলক আৰু অভিভাৱকসকলক ভালে কুশলে ৰাখে, তেওঁলোকৰ স্বাস্থ্য ভালে থাকে, লগতে শিক্ষাৰ ক্ষেত্ৰত যেন সকলো শিশু আগবাঢ়ি যাব পাৰে।